তো এইখন গাড়ি চাওক গাইজ আল্ট্ৰা T6 একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয় নতুনকে ডিলাৰত সোমাইছে দাদাৰ আৰু টায়াৰ চাওক ব্ৰেণ্ড নিউ 4টা টায়াৰ লাগি আছে স্প্ৰে টায়াৰো আছে লগত লাগে চাওক গাড়ী কণ্ডিশ্যন দেখি আছে নে একদম টিপ টপ আৰু বডি কণ্ডিশ্যন চাওক আপোনালোকে কি চাব বডি চাব ইঞ্জিন চাব চাওক গোটেই দেখুৱাই দিছোঁ একদম টিপ টপ হৈ আছে গাড়ী ইণ্টেৰিয়ৰ চালেও আপোনালোকে আহক ইণ্টেৰিয়ৰ চেক কৰি গাড়ীখন কিনিব পাৰিব মাত্ৰ 1,80,000 টকাত আপোনালোকে এইখন এচি গল পাই আছে বহুতে মোক কমেন্ট কৰি আছিল দাদা কম দামত এচি গল লাগে তো দাদা আহি গৈছে আপোনাৰ বাবে কম দামত এচি গল মাত্ৰ 1,80,000 টকাত ইয়াতে এচি গল দি আছে ইয়াতকে কমত আপোনালোকে গুৱাহাটী কিয় গোটেই অসম ঘূৰক যদি আপোনালোকে পায় মোৰ ভিডিঅ' আপোনালোকে চোৱা বাদ দিয়ক ওপেন চ্যালেঞ্জ 1,80,000 টকাত এচি গল দি আছে তাকো এনেকুৱা ব্ৰেণ্ড নিউ কণ্ডিশ্যন এচি গল্ডৰ দামত যদি আপোনালোকে এখন ট্ৰাক পাই যায় 1109 কোনেনো নিকিনিব গাইজ আপোনালোকে যদি এচি গল কিনিম বুলি ভাবি আছে এচি গল কিনা বাদ দি আপোনালোকে এইখন আগতে লৈ যাব পাৰে কিয়নো কেপাচিটি কিমান আছে এইখন পাছিং 8 টন পাছিং থকা গাড়ী আপোনালোকে 3.5 লাখত পাই আছে একদম চ্যালেঞ্জিং প্ৰাইচত কোনোবাই যদি বিচাৰি আছে এখন 8 টন পাছিং থকা গাড়ী কম দামত তেন্তে আপোনালোকে 1109 এইখন গাড়ী আপোনালোকে সোনকালে আহি লৈ যাওক বডি বনাই দিয়া হ'ব 24ৰ গাড়ী প্লাষ্টিক লাগি আছে চাওক দেখুৱাই দিছোঁ সিটত প্লাষ্টিক এটালৈকে লাগি আছে 24ৰ গাড়ী যেহেতু বেছি আপোনালোকে চাব নালাগে নতুন কিনা সপোন যদি দেখি আছে এইখন লৈ যাব পাৰে নতুনৰ দৰে কণ্ডিশ্যন 2024ৰ গাড়ী ৰানিং কিমান আছে রানিং আপনার এটু মাত্র 18,000 আছে আপোনালোকে যদি কমাৰ্চিয়েল গাড়ী এখন কিনা সপোনেৰে ভিডিঅ'টোত ক্লিক কৰিছে নহয় আপোনালোকে আজি ভিডিঅ'ৰ পৰা 4 চকীয়া কমাৰ্চিয়েল গাড়ী এখন লৈ যাব পাৰিব কিয়নো গাইজ আজি ভিডিঅ'ত মাত্ৰ আপোনালোকে 30,000 টকাৰ পৰা এইখন ডিলাৰত গাড়ী পাব বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে এচি গোল্ডৰ কালেকশ্যন গাইজ 100খনৰো ওপৰত আছে আৰু লগতে আপোনালোকক ইন্ট্ৰা বলেৰো দিয়াই যি গাড়ী লাগে আপোনালোকক যোদ্ধা লাগে ভেৰাইটিজ ধৰণৰ গাড়ী কালেকশ্যন আপোনালোকে এইখন ডিলাৰত পাব আৰু গাইজ মাত্ৰ 30,000 টকাৰ পৰা আজি ভিডিঅ'ত আপোনালোকে গাড়ী পাব তো বেছি দেৰি নকৰো ভিডিঅ' আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' চাওক ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ V10 আহি গৈছে দুখন এইখনো V10 ন এখনো V10 আৰু ইফালেও V10 একদম সুপাৰ কণ্ডিশ্যন চালিয়া কণ্ডিশ্যনত দুখন V10 আহি গৈছে নতুনকৈ আহি গৈছে আপোনালোকক প্ৰাইচটো ভিডিঅ'ৰ মাজত জনাই আছোঁ স্কিপ নকৰিব একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন গাড়ী হৈ আছে কিমান চনৰ এটা 2021ৰ গাড়ী 2021ৰ লাষ্টৰ 22ৰ বুলি ক'ব পাৰি এখন 2023ৰ গাড়ী 23ৰ গাড়ী আহি গৈছে 23ৰ V10 কোনোবাই যদি বিচাৰি আছে আপোনালোকে আজি ভিডিঅ'ত পাব এটা কিমানত পাব ফাইনেন্স হয় নে নহয় কিমান দিলে গাড়ী ওলাই যাব গোটেই ইনফৰমেশ্যন ভিডিঅ'ৰ মাজত দি আছোঁ তাৰ আগতে দাদা আপোনালোকৰ ডিলাৰৰ এড্ৰেছটো কৰিব এইটো হ'ল গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী ফোন কৰিলে মই ড্ৰপ কৰি লৈ আহিম খানাপাৰাৰ পৰা আহিলে মই লোকেশ্যন দি দিম আহি যাব হয় তো এড্ৰেছটো কৈ দিয়া হৈছে যিহেতু আপোনালোকে কিবা অসুবিধা হ'লে দাদাক কণ্টেক্ট কৰি ল'ব আপোনালোকক গাইড কৰি দিয়া হ'ব ওকে ইফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ এচি গ'ল BS4ৰ গাড়ী 2018 মডেল এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছোঁ গাড়ীটো কি কয় 2.5 লাখত এচি গ'ল পাই যাব 2018 মডেল চাওক 18 মডেল হ'লেও গাড়ী একদম টনটনীয়া হৈ আছে টিপটপ হৈ আছে আপোনালোকে এইবোৰ গাড়ী ন চাওক গাড়ীৰ আৱাজতে আপোনালোকে গম পাই আছে একদম টনটনীয়া হৈ আছে গাড়ী আপোনালোকে জাষ্ট তেল ভৰাওক আৰু চলাই থাকক 18 চনৰ গাড়ী 2.5 লাখ টকা আস্কিং আছে নেগোচিয়েটটো হ'ব নেগোচিয়েবল হ'ব নেগোচিয়েটো হৈ যাব চিন্তাৰ কাৰণ নাই সোনকালে আহিব নেক্সট ইফালে এইটো আছে 2023ৰ মডেল দেখাই দিয়ক 7/10/2023 চাওক দেখি আছে 2023ৰ গাড়ী চাওক লিখা আছে ডেটটো দেখুৱাই দিছোঁ এইটো চাওক এখন হ'ল স্কুৱাৰ লাইট এখন ইয়াৰ দামটো অলপ বেছি এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো দি আছোঁ 3,90,000 দি আছোঁ গাড়ীটো 390 দি আছোঁ গাড়ী কিমান চলিছে এইখন এইটো চলিছে মাত্ৰ 19,000 চলিছে মাত্ৰ 19,000 কিলোমিটাৰ চলা গাড়ী 390 আস্কিং আছে আপোনালোকে আহক নেগোচিয়েট হ'ব ফাইনেন্সত কিমান দিলে ওলাব ফাইনেন্সত 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে গাড়ী ওলাই যাব ইফালে আছে জিতু 2018ৰ এইটো হ'ল 5.5 ফুট বডি এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি
180 দি আছো গাড়ীটো মাত্ৰ 180 180 পাই যাব 1,80,000 টকাত আপোনালোকে জিটো পাই আছে জিটো লৈ যাওক 5.5 ফুট যা বডি হয় চাওক 5.5 ফুট বডি থকা গাড়ী 180 আস্কিং ৰাখিছে অকমান নেগোচিয়েট হৈ যাব আপোনালোকে ভিডিঅ' থ্ৰু দিয়া হওক কন্টেক্ট কৰক নাম্বাৰ আহি আছে দেৰি নকৰিব এতিয়া কন্টেক্ট কৰক মাত্ৰ 180 দিলে আপোনালোকে এইখন জিটো ঘৰলৈ লৈ যাব পাৰিব নেক্সট ইফালে এবালা আছে প্যাসেঞ্জার ম্যাজিক 2018 সনৰ এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়া আছে 2,80,000 দিয়া আছে গাড়ীটো 2,80,000 টকাত প্যাসেঞ্জার ম্যাজিক বাপৰে লৈ যাওক নেক্সট আছে এসি জিপ এখন হল 2020 ৰ গাড়ী এখন গাড়ীটো কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়া আছে মাত্ৰ 1.5 লাখত দিয়া আছে গাড়ীটো 1.5 লাখত পাই যাব 1.5 লাখ টকাত এখন জিপ লৈ যাব পাৰিব কাগজ পাতি গুটেই কৰি দিয়া হ'ব নেক্সট এসি গোল্ডত আহিছো এসি গোল্ড আছে এখন হল 2023 ৰ গাড়ী এখন গাড়ীটো কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আৰু 3,90,000 দি আছো গাড়ী 3,90,000 সব গাড়ী কন্ডিশন খুব ধুনিয়া হৈ আছে 3,90,000 আস্কিং আছে ডিসকাউন্ট অকমান হৈ যাব আপোনালোকে আহি যাওক সব গাড়ী একদম ধুনিয়া হৈ আছে 2023 ৰ গাড়ী ইফালে এখন গাড়ীও 2024 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো 4,30,000 দি আছো গাড়ী 430 বডি বনাই দিব ন বডি বনাই দিয়া হ'ব 24 ৰ গাড়ী প্লাষ্টিক লাগি আছে সব দেখুৱাই দিছো সিটত প্লাষ্টিক এটালৈকে লাগি আছে 24 ৰ গাড়ী যেহেতু বেছি আপোনালোকে চাব নালাগে নতুন কিনা সপোন যদি দেখি আছে এইখন লৈ যাব পাৰে নতুনৰ দৰে কন্ডিশন 2024 ৰ গাড়ী ৰানিং কিমান আছে রানিং আপনার এটো মাত্র 18,000 আছে 18,000 40,000 ওকে ইফালে এখন আছে 2022 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ী 3.5 দি আছে 3.5 ত আপোনালোকে হাইটেক বডি পাই আছে সব 3.5 লাখ নেক্সট আছে এপে অটো এখন হল 2022 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দি আছো গাড়ীটো 1.5 লাখ টকা দিলে ইয়াতে ভাল এপে আপোনালোকে পাব নেক্সট আছে 2023 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3,70,000 দি আছো গাড়ীটো সব দেখুৱাই দিছো 23 ৰ গাড়ী একদম ধুনিয়া হৈ আছে গাড়ী কিমান 3,70,000 দি আছো 3,70,000 আস্কিং নেগোচিয়েট হ'ব ইফালে এটো আছে 2022 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীটো 3.5 দি আছো 3.5 লাখ টকাত এখন লৈ যাব পাৰিব 22 ৰ গাড়ী নেক্সট ইফালে এটো আছে 22 ৰ গাড়ী এখন 3.5 লাখৰ দাম আছে এটো 3.5 সব বডি বনাই দিয়া হ'ব বডি বনাই কৰিব নালাগে গাড়ী হোৱাইটত আছে আৰু গোল্ডেন বিচাৰিলে আপোনালোকে গোল্ডেনো পাব হোৱাইট লাগে হোৱাইটো পাব আৰু এখন আছে হোৱাইট কালাৰ এটো 22 ৰ গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দি আছো গাড়ী 350 সব 22 ৰ যিকেটা গাড়ী আছে ডাইৰেক্ট 350 আস্কিং ৰাখিছে তাতে কন্টাক্ট কৰক আহি যাওক পেট্ৰলৰ দেখালো এতিয়া দেখাম ডিজেলৰ এটো ডিজেলৰ আছে এখন ডিজেল কোনবা যদি ডিজেল লব বিচাৰে ডিজেল লব পাৰে এখন গাড়ী 22 ৰ গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ী 350 পাই যাব পেট্ৰল হোক ডিজেল হোক দাদাই এটাই দাম ৰাখিছে 350 ইফালে 22 ৰ গাড়ী এতে আমাৰ এটাই প্রাইস ৰাখিছো মানে যিকেটা গোল লাইট আছে মডেলৰ ওপৰত ডিপেন্ড কৰে যিকেটা গোল লাইট আছে এটো 3.5 লাখ যিকেটা স্কুৱেৰ লাইট আছে হেবিলাক হৈছে 3,90,000 4 লাখ এনেকা আছে অকমান বেছি হৈছে হয় এখনো 3.5 আহি যাব 3.5 আহিব 3.5 ওকে নেক্সট ইফালে গৈছো আমি 3.5 আহিব এখনো 3.5 আহিব সব ব্লু কালার এখন আছে 22 ৰ গাড়ী এখন একদম অৰিজিনাল পেল অৰিজিনাল বডি একদম ওকে টনটনিয়া হৈ আছে বডিটো দেখাই দিও বডি সব টনটনিয়া হৈ আছে গাড়ী বডি এটো ভিতৰত দেখাই দিও ভিতৰো দেখুৱাই দিছো আপোনালোকক একদম হালকা মাল টানিছে একো ভাৰী মাল টানা নাই সব বডি চালে গম পায় আপোনালোকক সহজ ভাষাত মই বুজাই দিছো গাড়ীখন মানে এনেকুৱাকে ইউজ কৰিছে যে বেছি হেভি লোড ইয়াতে দিয়া হোৱা নাই হালকা মাল মানে আপোনালোকে পাতল বস্তু ইয়াতে ক্যাৰি কৰিছে এনেকুৱা কন্ডিশন আছে গাড়ী বডি তো ধুনিয়া হৈ আছে আপোনালোকে আহক 22 ৰ গাড়ী ডাইৰেক্ট 3.5 আস্কিং 22 ৰ গাড়ী যিমান দেখুৱাইছো এবোৰ ফাইনান্সত কিমান দিলে ওলাব এটো 80 ৰ পৰা 1 লাখ দিলে ওলাই যাব 80,000 ৰ পৰা 1 লাখ টকা দিলে এইবোৰ যিমান গাড়ী আছে 22 ৰ আপোনালোকে ফাইনান্সত গুটেই এখন ওলাব পাৰিব তো গাইস ভিডিওৰ ষ্টাৰ্টিংতে আপোনালোকক দেখুৱাইছিলো দুখন একদম ধুনিয়া কন্ডিশনৰ V10 আহি গৈছে দাদাহঁতৰ ইয়াতে তো V10 দুখনৰ প্ৰাইস ডিটেইলছ আপোনালোকক এটা আমি জনাম প্ৰথমতে আমি এখনৰ পৰা ষ্টাৰ্ট কৰিম 23 ৰ গাড়ী যেহেতু এখন 23 ৰ গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন 4.20 দি আছো 4,20,000
নতুন কিমান আহে এইবোৰ? নতুন আপনার 7 লাখ আহি যাব। 7 লাখ আহি যায় নতুন। তো চাওক 23ৰ গাড়ী 4,20,000 আস্কিং আছে। ভাল এটা নেগোচিয়েট এমাউণ্ট ইয়াতে যোগ দিয়া হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, ভাল এটা প্ৰাইচ লেছ কৰি দিয়া হ'ব। ডিলাৰ ভিজিট কৰক। কোনোবাই যদি V10 বিচাৰিছে ভাল কণ্ডিশ্যনত এইখন V10 লৈ যাব পাৰে, 4,20,000 মাত্ৰ। নেক্সট ইফালে আৰু 2021 গাড়ী, এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দি আছো গাড়ী। 3,80,000 3,80,000 চাওক 21ৰ গাড়ী এইখন 3,80,000 টকাত পাব। গাড়ী একদম টনটনীয়া হৈ আছে। টায়াৰ দেখুৱাই দিছোঁ গাইজ, টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গাড়ী ধুনীয়া হৈ আছে, কণ্টেক্ট কৰক আৰু আহি যাওক। নেক্সট এইখন V10 একদম ধুনীয়া কণ্ডিশ্যনত। আৰু এখন V10 আছে আপোনালোকক দেখুৱাই দিছোঁ। এইখন কিমান চনৰ? 2021 মডেল। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীটো। 350 পাই যাব। 3.5 লাখ টকাত এইখন 21ৰ V10 আপোনালোকে পাই আছে। কোনোবাই যদি V10 বিচাৰিছে চেলেঞ্জিং প্ৰাইচত, তেন্তে আপোনালোকে 3.5ত এইখন V10 আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন একদম ধুনীয়া হৈ আছে, 21ৰ গাড়ী। টায়াৰ কেইটা দেখাই দিয়ক। টায়াৰৰ নোম হৰাই নাই। টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে গাইজ, দেখুৱাই দিছোঁ চাওক। টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে, কমপ্লিটলি ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। আপোনালোকক দেখুৱাই দিছোঁ চাওক। 1109 2011 মডেল। হয়, এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 380 দি আছো গাড়ীটো। 3,80,000 3,80,000 চাওক। টায়াৰ কিন্তু একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। চাওক গাড়ীৰ টায়াৰ দেখি আছে, টায়াৰৰ নোম সৰা নাই। ইমান ডাঙৰ গাড়ী তথাপি টায়াৰৰ নোম এতিয়ালৈকে সৰা নাই। ধুনীয়া টায়াৰ লাগি আছে, অভাৰঅল কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ী। 3,80,000 টকাত 1109 আপোনালোকে লৈ যাওক। ডিছকাউণ্ট হ'বনে? ডিছকাউণ্ট হ'ব। 3.5 মাহত গাড়ী ওলাই যাব। চাওক 3.5 লাখ টকাত যদি আপোনালোকে ইমান ডাঙৰ বম গাড়ী এখন পায়, মানে AC গোল্ডৰ দামত আপোনালোকে ট্ৰাক পাই আছে ইয়াতে নেকি? হয়। চাওক AC গোল্ডৰ দামত যদি আপোনালোকে এখন ট্ৰাক পাই যায় 1109, কোনেনো নিকিনিব গাইজ? আপোনালোকে যদি AC গোল্ড কিনিম বুলি ভাবি আছে, AC গোল্ড কিনা বাদ দি আপোনালোকে এইখন আগতে লৈ যাব পাৰে। কিয়নো কেপাচিটি কিমান আছে এইখন? পাছিং 8 টন পাছিং থকা গাড়ী আপোনালোকে 3.5 লাখত পাই আছে, একদম চেলেঞ্জিং প্ৰাইচত। কোনোবাই যদি বিচাৰি আছে এখন 8 টন পাছিং থকা গাড়ী কম দামত, তেন্তে আপোনালোকে 1109 এইখন গাড়ী আপোনালোকে সোনকালে আহি লৈ যাওক, মাত্ৰ 3.5 লাখ। নেক্সট 709 এইবাৰ 709 আহিছোঁ, 2009 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ী। 3.5 চাওক এইখনো 3.5 আস্কিং আছে। কমি যাব ভালেখিনি কমি যাব। আহক 2009। অ'কে, তো এগেইন আমি আহি গৈছোঁ V10 একদম ধুনীয়া কণ্ডিশ্যনৰ। আৰু এখন V10 আছে 2022 মডেল। 22ৰ মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ী। 2,80,000 টকাত এইখন V10 আপোনালোকে লৈ যাব পাৰিব। চাওক দেখুৱাই দিছোঁ, গাড়ী একদম ধুনীয়া 22ৰ মডেল গাড়ী। কোনোবাই যদি V10 বিচাৰি আছে নহয় গাইজ, আপোনালোকে দাদাক কণ্টেক্ট কৰক। 22ৰ লাগে, 23ৰ লাগে, 21ৰ লাগে, গাড়ী একদম টনটনীয়া কণ্ডিশ্যনত পাব। V10 20ৰ লাগিলে 20ৰো আছে। V10ৰ কালেকশ্যন চাওক। এইফালে আৰু এখন আছে 20ৰ গাড়ী। ইণ্ট্ৰা V10 এইটো 20ৰ মডেল। হয়, এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 3,40,000 দি আছো গাড়ী। 3,40,000 চাওক। 3,40,000 টকাত 20ৰ গাড়ী লৈ যাওক। টায়াৰ একদম ধুনীয়া হৈ আছে। টায়াৰ দেখি আপোনালোকে গম পাই যাব যে গাড়ী কিমান চলিছে, চলা নাই। নেক্সট ইফালে জিপ এক্সেল। বহুত মানুহে জিপ এক্সেল বিচাৰে। হয়, এইখন 2019ৰ গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখনৰ দাম ৰাখা আছে 1,40,000 মাত্ৰ 1,40,000। কমি যাব অকণমান, কমি যাব। 1,40,000 আস্কিং আছে। অ'কে, নেক্সট V30। V30 এইটো চেল হৈছে, চেল হৈ গৈছে। V30 আমাৰ আহি আছে আৰু V30 আহি আছে, বলেৰো আহি আছে। যি গাড়ী লাগে আপুনি স্ক্ৰীনৰ নাম্বাৰ আহিছে তাতে ফোন কৰক, মই ফটো দি দিম আৰু ড্ৰপ কৰাই লৈ আহিম। আৰু আছে জিপ এক্সেল। এইখন 20ৰ গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন 1.5 লাখত দি আছো গাড়ীটো। 1.5 লাখ টকাত এইখন 20ৰ জিপ এক্সেল লৈ যাওক। দেৰি নকৰিব, নাম্বাৰ আহি আছে, এতিয়া কণ্টেক্ট কৰক। নেক্সট ইফালে হেভি ডিউটি সুপ্ৰ 5 গিয়াৰৰ। এইখন হ'ল 2018 মডেল। হয়, এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 250 দি আছো গাড়ীটো। 2.5 লাখত দি আছো। চাওক সুপ্ৰ দেখুৱাই দিছোঁ, 2.5 লাখ টকাত আপোনালোকে পাব সুপ্ৰ হেভি ডিউটি উইথ 5 গিয়াৰ। কোনোবাই যদি বিচাৰি আছে এইখন সুপ্ৰ একদম সুপাৰ টনটনীয়া কণ্ডিশ্যনত আছে সুপ্ৰ। কোনোবাই যদি বিচাৰিছে মাত্ৰ 2.5 লাখ টকা দিয়ক, গাড়ী লৈ যাওক। নেগোচিয়েটটো হ'বই, মই সেইটো কোৱাই নাই। নেক্সট ইফালে এইটো হ'ল 2019ৰ মডেল AC গোল্ড। এইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো দি আছো মাত্ৰ 2,70,000 দি আছো। 270 2,70,000 টকাত এইখন AC গোল্ড পাই আছে।
ম্যাজিক ম্যাজিক এক্সপ্রেস এটা হল 2018 মডেল হয়। এখন গাড়ি কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 2,70,000 দি আছো। 2,70,000 টকাত ম্যাজিক এক্সপ্ৰেছ আপোনালোকে লৈ যাব পাৰিব। চব গাড়ী দেখুৱাই দিছো, অকমান ভিতৰত আছে তো আমি অৰণ্যৰ মাজতো আৰু যাব নোৱাৰো ন, তো যিখিনি পাৰিছো কেমেৰাত আপোনালোকক মই জুম কৰি দেখুৱাই দিছো। নেক্সট এগেইন এখন এচি গোল্ড আছে, একদম ধুনীয়া কণ্ডিশ্যনত। প্ৰথমতে টায়াৰ দেখুৱাইছো গাড়ী, চাওক ব্ৰেণ্ড নিউ 4টা টায়াৰ লাগি আছে, একদম ধুনীয়া কণ্ডিশ্যনত এচি গোল্ড। কিমান চনৰ গাড়ী? এইটো 20ৰ গাড়ী, পেট্ৰলৰ হয়। এখন গাড়ীটো কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দি আছো গাড়ীটো। 3,10,000 মানে 3 লাখ আৰু 3 লাখ 20ৰ গাড়ী 3 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব। এইটো হল অটো এপে, এইটো হল 2021ৰ মডেল হয়। এখন গাড়ীটো কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দি আছো গাড়ী। 1.5 লাখ টকা। 1.5 লাখ টকাত এপে বিচাৰিলে 1.5 লাখ টকাত ভাল কণ্ডিশ্যনৰ এপে আপোনালোকে ইয়াতে পাব। কালেকশ্যন বহুত আছে। এখন আছে, এখন আছে পেট্ৰলৰ। এখন গাড়ীটো এখনো 21ৰ গাড়ী। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1.5 লাখত দি আছো গাড়ী। 1.5 লাখ টকাত এপে, চক পেট্ৰলৰ গাড়ী হয় 1.5 লাখ টকা। ম্যাজিক এক্সপ্ৰেছ এখন গাড়ী 2019ৰ গাড়ী। এখন গাড়ীটো কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ী। 2,80,000 280 ম্যাজিক এক্সপ্ৰেছ লৈ যাওক গাইজ। ৰেড কালাৰত একদম ধুনীয়া লাগিছে। আৰু এখন আছে, এটা হল 2017 গাড়ী। এখন দি আছো 2,50,000 দি আছো। 2.5 লাখ টকাত পাই আছে এইখন ম্যাজিক এক্সপ্ৰেছ। চাওক গাইজ, একদম কমতকে কম দামত মাত্ৰ 2.5 লাখ টকাত আপোনালোকে পেচেঞ্জাৰ ম্যাজিক এক্সপ্ৰেছ পাই আছে। কোনোবা যদি বিচাৰি আছে পেচেঞ্জাৰ ম্যাজিক লৈ যাব পাৰে 2.5 লাখ। নেক্সট সুপ্ৰো আজি আহিছে, গাড়ী সিজিল কৰাই নাই। এখন গাড়ী 2018 মডেল হয়। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,50,000 দি আছো গাড়ী। 2.5 লাখ টকাত এইখন চুপ্ৰা আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন জাষ্ট ডিলাৰ সোমাইছেহি, গাড়ী কাম এতিয়ালৈকে কৰা হোৱাই নাই, জাষ্ট ডিলাৰ সোমাইছে। আপোনালোকে আহক লৈ যাওক। নেক্সট ভিটেন ইন্ট্ৰা ভিটেন 2022ৰ মডেল। এখন গাড়ী দি আছো মাত্ৰ 3,80,000 দি আছো। 380 চক 3,80,000 টকাত এইখন 22ৰ ভিটেন আপোনালোকে পাই যাব। একদম ধুনীয়া কণ্ডিশ্যনৰ ভিটেন। ইফালে এচি গোল্ড 2021ৰ মডেল। এখন গাড়ী দি আছো মাত্ৰ 2,90,000 290 দি আছো। চক 2,90,000 টকাত এইখন এচি গোল্ড। নেক্সট আৰু এখন এচি গোল্ড, এইটো 2020ৰ গাড়ী। এখন 2,80,000 দি আছো। 280 দি আছো। চক 20ৰ এচি গোল্ড দেখুৱাই দিছো, খুব ধুনীয়া কণ্ডিশ্যনৰ আছে। 2,80,000 মানে এইবোৰ গাড়ী ডিছকাউণ্ট কৰি 2.5 লাখ মান দিলে গাড়ী একদম আপোনাৰ চোতাল গৈ পাব। নেক্সট আছে আপোনাৰ DI 3200 মহিন্দ্ৰা হয়। এইটো 4 টন পাছিং আছে, 10 ফুট বডি আছে। এখন গাড়ী কোম্পানি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দি আছো গাড়ীটো। 3,80,000 3.5 তোলা যাব, ওলাই যাব। চাওক 3.5 লাখ দিলে এইখন DI 3200 আপোনালোকে লৈ যাব পাৰিব। বহুত দিনৰ পৰা গাড়ীখন দেখুৱাই আছো, আপোনালোকে কোনোবাই যদি ইণ্টাৰেষ্টেড হয় 3.5 লাখ দিয়ক, গাড়ীখন লৈ যাওক। কিমান চনৰ ক'লে? 2011 লাষ্টৰ 12 বুলি ক'ব পাৰি। হয় 12 মডেল হয় গাড়ী। চাওক DI 3200 যদি কোনোবাই বিচাৰি আছে এইখন আপোনালোকে লৈ যাব পাৰে। নেক্সট আল্ট্ৰা T6। বহুত মানুহে আল্ট্ৰা T6 বিচাৰে, 10 ফুট বডি, এইটো 4.5 টন পাছিং আছে। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে 2022ৰ মডেল। 22ৰ মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7,80,000 দি আছো গাড়ীটো। 7,80,000 7,80,000। নতুন কিমান আছে প্ৰাইস? নতুন তো 17 লাখ আছে। 17 লাখ আছে। তো এইখন গাড়ী চাওক গাইজ, আল্ট্ৰা T6 একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়। নতুনকে ডিলাৰত সোমাইছে দাদাৰ। আৰু টায়াৰ চাওক ব্ৰেণ্ড নিউ 4টা টায়াৰ লাগি আছে, স্প্ৰে টায়াৰো আছে লগত লাগে। চাওক গাড়ী কণ্ডিশ্যন দেখি আছেনে, একদম টিপটপ। আৰু বডি কণ্ডিশ্যন চাওক, আপোনালোকে কি চাব, বডি চাব, ইঞ্জিন চাব, চাওক গোটেই দেখুৱাই দিছোঁ, একদম টিপটপ হৈ আছে গাড়ী। ইণ্টেৰিয়ৰ চালেও আপোনালোকে আহক, ইণ্টেৰিয়ৰ চেক কৰি গাড়ীখন কিনিব পাৰিব। কিমান ক'লে? 7 লাখ? 7,80,000। 7,80,000। পাছিং কিমান? পাছিং 4.5 টন। 4.5 টন। চাওক 7,80,000 টকাত আপোনালোকে আল্ট্ৰা T7 লৈ যাব পাৰিব, যিখন গাড়ী নেকি নতুনত 17 লাখ প্ৰাইচ হয়। আৰু গাড়ী একদম টনটনীয়া হৈছে, 22ৰ গাড়ী। ৰানিং কিমান আছে এইখন? ৰানিং আপোনাৰ 90,000 মান আছে। 90,000 মান হৈছে। ওকে, চাওক ডাঙৰ গাড়ী যিহেতু 90,000 একোৱে নহয়, গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে। আহি যাওক। নেক্সট আছে জিপ এক্সেল 2015 মডেল, BS3 হয়। এটোৰ তেলৰ মাইলেজ বাইকতকৈ কমে দিয়ে, 30-32 দিয়ে। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 90,000 দি আছে। 90,000 টকাত চাওক বাইকতকৈ বেছি মাইলেজ পাব আপোনালোকে এইখন গাড়ীত। এচি গোল্ড
16 গাড়ী এখন কন্টেইনার বডি আছে যদি কোনবা জেনুইন বডি বিচাৰে মই এটো কন্টেইনার বডি নামাই কেনে জেনুইন বডি দি দিম এখন গাড়ীৰ দাম আছে 190 আছে গাড়ীৰ দাম 190 কাগজ পাতি কৰে কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰা দিম চাওক কিমান চনৰ 2016 গাড়ী 16 গাড়ী এসি গোল যদি বিচাৰি আছে আপোনালোকে 16 চনৰ গাড়ী এইখন ভালদৰে চাওক মাত্ৰ 1,80,000 চাওক মাত্ৰ 1,80,000 টকাত আপোনালোকে এইখন এসি গোল পাই আছে বহুতে মোক কমেন্ট কৰি আছিলে দাদা কম দামত এসি গোল লাগে তো দাদা আহি গৈছে আপোনাৰ বাবে কম দামত এসি গোল মাত্ৰ 1,80,000 টকাত ইয়াতে এসি গোল দি আছে ইয়াতকে কমত আপোনালোকে গুৱাহাটী কিয় গোটেই অসম ঘূৰক যদি আপোনালোকে পায় মোৰ ভিডিঅ' আপোনালোকে চোৱা বাদ দিয়ক ওপেন চ্যালেঞ্জ 1,80,000 টকাত এসি গোল দি আছে তাকো এনেকুৱা ব্ৰেন্ড নিউ কন্ডিশনৰ এসি গোল দেৰি নকৰিব গাইস কোনোবা যদি এসি গোল বিচাৰি আছে নহয় ইয়াতকে কমত আপোনালোকে নাপাব অনলি 180 ফাইনান্সৰ সুবিধা আছে 50 দিলে গাড়ী ওলাব 50 নহয় তো 70 দিব লাগিব 70 মান দিলে গাড়ী ওলাই যাব কিন্তু কেছত মাত্ৰ 180 কাগজ পাতি গুটে কৰি 1,80,000 টকাত গাড়ী দি আছে ওয়াও কি কম আৰু নেক্সট ইফালে এটো আছে আপোনাৰ 2021 ৰ মডেল পেট্ৰলৰ হয় এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 3,30,000 দি আছো 3,30,000 চাওক 3,30,000 আপোনালোকে এসি গোল পাই আছে আৰু ইফালে 1,80,000 টকাত পাই আছে এখনে পাব দেই যদি দেৰি কৰে আপোনালোকে এইখন নাপাব আহক সোনকালে আহক নেক্সট আছে আপোনাৰ এটো আছে আপোনাৰ 2019 ৰ গাড়ী এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দি আছো গাড়ীটো 2.5 লাখ চাওক 19 ৰ গাড়ী 2.5 লাখ টকাত আপোনালোকে পাব ইফালে 2017 ৰ গাড়ী এসি মেগা হয় এটো গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 2,10,000 দি আছো 2,10,000 মানে 2 লাখ টকা দিয়ক এসি মেগা লৈ যাওক গাড়ী একদম টনটনীয়া হৈ আছে আপোনালোকক সোনকালে দেখুৱাই গৈছো অকমান গাড়ী একদম টনটনীয়া টায়াৰ ব্ৰেন্ড নিউ গাড়ী বডি একদম টিপ টপ নেক্সট মেজিক এক্সপ্ৰেছ 2019 ৰ গাড়ী এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,90,000 দি আছো গাড়ী 2,90,000 এইখন মেজিক এক্সপ্ৰেছ ইফালে 2020 ৰ গাড়ী পেট্ৰল হয় এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,10,000 দি আছো গাড়ী 3,10,000 চাওক 3,10,000 টকাত লৈ যাব পাৰিব ইফালে সুপ্ৰ এখন আছে এখন গাড়ী 2018 মডেল এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,60,000 দি আছো গাড়ী মাত্ৰ 2,60,000 টকাত এইখন সুপ্ৰ আপোনালোকে লৈ যাব পাৰিব গাড়ী ধুনীয়া হৈ আছে সোনকালে আহক নেক্সট মই ওপেনিংত কৈছিলো 30,000 টকা কাগজ নোহোৱা কাগজ আছে ফেল আছে এখন গাড়ী গাঁও অঞ্চলত যদি কোনোবাই চলাব বিচাৰে চলাব পাৰে এখন গাড়ী মাত্ৰ 30,000 টকা দি আছো মাত্ৰ 30,000 টকা পাই যাব আপোনালোকে যদি এইখন লব বিচাৰে লব পাৰিব গাড়ীখন দেখুৱাই দিছো মই অটো গাড়ী ৰানিং আছে গাড়ী এতিয়া ষ্টাৰ্ট হ'ল সেলফ মাৰিলে ষ্টাৰ্ট হৈ যাব চাওক সেলফ আপোনালোকে দিলে গাড়ী এতিয়া ষ্টাৰ্ট হৈ যাব গাড়ী কোনো কাম নাই ৰানিং গাড়ী হয় একদম কম দামত পাই আছে মাত্ৰ 30,000 প্ৰবলেম এটাই আছে আপোনালোকে গাড়ীখনত কিনিলে পেপাৰ নাপায় পেপাৰটো ফেল আছে চাওক কোনোবা যদি পেপাৰলেছ গাড়ী কিনিব বিচাৰে আপোনালোকে এইখন ল'ব পাৰে আৰু গাইজ আপোনালোকে নিজে চাই চিটি ল'ব যদি আপোনালোকৰ অঞ্চলত তেনেকৈ চলাব পাৰে তেন্তে আপোনালোকে এইখন কিনি ল'ব তাৰ ৰেছপন্সিবিলিটি আপোনালোকে ল'ব লাগিব গাইজ পুনৰবাৰ কৈছোঁ গাড়ীখনৰ পেপাৰ নাই মাত্ৰ 30,000 টকা দিলে গাড়ী আপোনাৰ